আৰু এইগৰাকী সেইগৰাকী যিগৰাকী বৰ্তমান পুৰা একপি ফটো ট্ৰেণ্ডিঙত আছে আৰু তেখেত হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনা। হেল্ল' ফ্ৰেণ্ডছ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে থাম্বনেইল দেখি হয়তো গম পাইছে যে আজি কাৰ কথা ক'বলৈ লৈছোঁ। হয়, আপোনালোকে ঠিকেই শুনিছে, মই ক'বলৈ লৈছোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ বিষয়ে। যোৱা কালি নে পৰহি অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী অৰ্থাৎ প্ৰীতি কংকনা বায়ে এখন ফটো পোষ্ট কৰিছিল আৰু ফটোকপিত তেখেতে লিখিও দিছিল যে সেই ফটোকপি শ্বুটিঙৰ। বাৰু শ্বুটিঙৰে হওক যি হয় নহওক লাগিলে ফটোকপিত এনেকুৱা ধৰণৰ কমেণ্ট আহিছে। আপোনালোকে কমেণ্টবিলাক প্ৰথমতে চাই লওক। এইফালে এইবিলাক কমেণ্ট আপোনালোকে দেখিছে, কমেণ্টবিলাক চাই লওক ভালকৈ, একচুট কমেণ্টবিলাক পঢ়ক। মই ফুল স্ক্ৰীন কৰি দেখুৱাই দিছোঁ, কমেণ্টবিলাক পঢ়ক। এই মানে এনেকুৱা কমেণ্টবিলাক কৰি কিছুমান মানুহে কমেণ্ট কৰি ট্ৰল কৰি আছে। আৰে মোৰ দৃষ্টিত তেখেতৰ ক'তো ভুলেই হোৱা নাই। এনেই মিছাতে এলাগতিয়াল মানুহ, এনেকুৱা মানুহৰ কাম নাইকিয়া মানুহৰ ধান্দা এইবোৰ যি টি কৰি আছে অগং বগং। এই কাম নাই, ডাটাটো অন কৰিছে, মোবাইলটো লৈছে, মোবাইল চলাইছে, ফেচবুকত ফটোকপি পাইছে, কথা ক'বলৈ একো নাই, কমেণ্ট কৰি দি দিছে। এনেকুৱা এইবোৰ কাম নাইকিয়া মানুহৰ কাম। মানে এনেকুৱাকৈ কমেণ্ট কৰা হৈছে যে দাদাৰ পইচা নাইকিয়া হ'ল নেকি পেণ্ট কিনি দিবলৈ, যদি পইচা নাই আগতে ক'ব লাগিছিলে, মই কিনি আনি দিলোঁহেঁতেন। আপোনালোকে কমেণ্টবিলাক চালে গম পাবই, এই তেনেকুৱা ধৰণলৈকে কমেণ্ট কৰা হৈছে। আৰে আজিৰ দিনত এনেকুৱা কমেণ্ট শোভা নাপায়, তেনেকুৱা দিন গ'ল আৰু। আপোনালোকৰ জ্ঞান ইমানেই নে? আপোনালোকৰ কমেণ্টতে গম পোৱা গৈছে আপোনালোক কেনেকুৱা মানুহ, আপোনালোক কেনেকুৱা মানসিকতাৰ মানুহ। আৰু আগতেই বাইদেৱে কৈছে যে ফটোকপিৰ ওপৰতে লিখি দিছে যে সেই শ্বুটিঙলৈ যোৱাৰ ফটো, আৰু শ্বুটিঙলৈ নাযাওঁকৈ লাগিলে তেখেতে কি এনে ভুল কৰিলে যে তেখেতক ইমান ইতিকিংসূচক মন্তব্যৰে তেখেতক কমেণ্ট কৰিব লাগে। এনে তেখেতে কি ভুল কৰিলে? অভিনেত্ৰী হ'ল বুলিয়ে যে তেনেকুৱা পোচাক আৰু তেনেকুৱা কাপোৰ পিন্ধিব নোৱাৰে নেকি? ক'ৰবাত লিখা আছে নেকি যে তেখেতে পিন্ধিব নোৱাৰে বুলি? একপি ফটোত ইমানেই কমেণ্ট আহিবলৈ ধৰিছে যে ইমানেই কমেণ্ট আহিছে তেখেতে যে কিবা এটা নকৰিবলগীয়া কিবা কাম এটাহে কৰিলে যেনিবা। সাধাৰণ মানুহে পিন্ধিলে একো নাই, আৰু তেখেতে পিন্ধাৰ বাবে কি ভুল? পেণ্টটো পিন্ধাৰ বাবে কি তেখেতৰ ভুল হ'ল? আৰে ভুলটো ক'ত হ'ল আপোনালোকে মোক কমেণ্ট কৰি বুজাই কওকচোন। আৰে সকলো পৰিৱৰ্তন হ'ল, আৰু আপোনালোকেও কিছুমান এনেকুৱা সৰু সৰু চিন্তাধাৰাবোৰ সলনি কৰক। কি ক'ব বিচাৰিছোঁ বুজিতো পাইছে? অসমৰ জনপ্ৰিয় অভিনেত্ৰী হ'ল বুলিয়ে যে তেখেতে অনবৰতে চাদৰ মেখেলা পিন্ধি থাকিবই লাগিব সেইটো কোনো কথা নাই। আৰু এজনী সাধাৰণ মানুহে যদি তেনেকুৱা ধৰণৰ এটা পেণ্ট পিন্ধিব পাৰে, কিন্তু এখেতে কিয় নোৱাৰিব? ক'তো লিখা নাই যে এখেত অভিনেত্ৰী হ'ল বুলিয়ে যে অভিনেত্ৰী এনেকুৱা ধৰণৰ পোচাক পৰিধান কৰিব নোৱাৰিব বুলি। ইমানো ইতিকিংসূচকভাৱে আপোনালোকে এনেকৈ মন্তব্য নকৰিব যে এগৰাকী মানুহ মানসিকভাৱে ভাগি পৰাকৈ। যদি আপোনালোকৰ ফটোকপি ভাল লগা নাই, লাইক কমেণ্ট নকৰিলে হ'ল, গুচি গ'লেই হ'ল, কিন্তু তাতে কিয় ইমান এনেকুৱা মন্তব্য কৰি থাকিব লাগে? শেষত এইটোৱে ক'ম, একদম এইবোৰ কাম নাইকিয়া মানুহৰ কাম, একো কাম নাই, ডাটাটো অন কৰি মোবাইল চলাই আছে কাৰণে তেখেতলোকে কমেণ্ট কৰিছে। আৰু পেণ্টটো পিন্ধাত ক'তো একো ভুলেই হোৱা নাই মোৰ দৃষ্টিত, আৰু ভুল হ'বলগীয়া একো কাৰণেই নাই। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি যাব। আৰু যদি ছাবস্ক্ৰাইবটো কৰা নাই ন, ছাবস্ক্ৰাইব তললৈ চাইডত ছাবস্ক্ৰাইবটো কৰি লওক আৰু শ্বেয়াৰ কৰক। ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যে যিসকল মানুহে এনেকুৱা ধৰণৰ এই থাৰ্ড ক্লাছ বুলি কৈছোঁ ইতিকিংসূচক মন্তব্য কৰি আছে সেইসকলৰ ওচৰৰ যাতে ভিডিঅ'টো পায়গৈ, যাতে ভৱিষ্যতে এনেকুৱা তেওঁলোকে কমেণ্ট নকৰে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই।